জুবিন দেশত আজি মানুহবোৰ অসহায়। সোণাপুৰত চিৰনিদ্ৰাৰত সেই দেশৰ ৰজা। অকলে এৰি থৈ গোটেনো থাকা গৈ তুমি। মানুহবোৰ গৈছে আৰু কৈছে, আজি পহিলা বহাগ। উঠা, জাগা, সাৰ পোৱা, মোলে চোৱা। চকু মেলা সাৰ পোৱা, মোলে চোৱা। আকৌ এবাৰ মাত দিয়া, কথা কোৱা। আকৌ এবাৰ কথা কোৱা, মোৰ ঘৰুৱা। তেওঁ আৰু নুঠে, নাহে, নাগায়, নকয়। তথাপিও সকলো গৈছে। গামোচা এখন যাচিছে শয়নস্থলীত, জাপি এটা দিছে, মাত এষাৰ দিছে, সেৱা কৰিছে। সকলো আহিছে। নীলাকাশ, গীতালি, খগেন গগৈ, জয়ন্ত কাকতি, ভৃগু কাশ্যপ সকলোৱে গৈ প্ৰাণৰ শিল্পীক জনালে প্ৰথম বহাগৰ সেৱা। জুবিনদা নাথাকিলে আমি একোৱেই নহলোহেঁতেন, সেয়াই ক'লে নীল আকাশে। দাদাৰ কাৰণেহে আমাৰ নিচিনাবিলাকৰ জন্ম। দাদাৰ গান শুনি শুনিয়ে জুবিনদা নথকা হ'লে হয়তো আমি বেলেগ কিবা কিবি হ'লোহেঁতেন। কিন্তু জুবিনদাক অনুকৰণ কৰি অকণমান যত্ন কৰিলোঁ। নিজকে কিঞ্চিত হ'লেও যদি তেওঁৰ নিচিনা কৰি তুলিব পাৰে, সেইটোৱে সদায় প্ৰচেষ্টা আছিল। আৰু কালক্ৰমত গৈ লাহে লাহে জুবিনদাক লগ পোৱাৰ সুযোগ হ'ল। ভগৱানেও আশীৰ্বাদ কৰিলে আৰু আমাক যিখিনি কথা তেওঁ শিকাই থৈ গ'ল, সেইখিনি লৈ আজি দিনটোলৈকে আমি চলি আছোঁ। আৰু আনকালে বিহুৰ মঞ্চততো লগ পাওঁৱেই, আৰু তাৰ উপৰিও কেতিয়াবা তেওঁ নিশা ফোন কৰে, বেলেগ লগ নহ'লে ফোনো কৰে। এইবাৰ কিন্তু সেই ফোনবিলাক নাহিব, সেই ফোন কলবিলাক মিছ কৰিম। গতিকে যিয়েই নহওক, তেওঁ য'তে আছে খুব শান্তিত থাকক। জুবিন গাৰ্গৰ ন্যায় দাবী কৰিলে কণ্ঠশিল্পী গীতালি দেৱীয়ে। আমাৰ অসমীয়াৰ যিহেতু নতুন বছৰ, লগতে বিহু, পহিলা বহাগ, গতিকে মাৰ আশীষ ল'লোঁ, লগতে বিচাৰিলোঁ দাদাৰ ন্যায়। গতিকে মা এতিয়া ভগৱানৰ ওপৰতে আমাৰ আশ্বাসটো আছে, যিহেতু মাৰ ওপৰতে এটা আশ্বাস আছে যে দাদাই সোনকালে ন্যায়টো পাওক। সেই হিচাপে আৰু যিহেতু আজি অনুষ্ঠান আছে মোৰ, ভাবিলোঁ দাদাৰ আশীৰ্বাদ ল'বলৈ আহিলোঁ। আৰু মানে কি বুলি ক'ম আৰু, এই বছৰটো সঁচাকৈ উকাহ আমাৰ কাৰণে। জুবিনলৈ বুলি এখন গামোচা যাচি অসমবাসীলৈ আহ্বান বিহুৱা খগেন গগৈৰ। বিহু পাতক, জুবিনক জীয়াই ৰাখক। জুৰিলে জুবিন গাৰ্গে ভালপোৱা বিহু নাম। আজি মই আহিছোঁ ইয়ালৈ, তাক বিহুৱান এখন দি থৈ যাওঁ ভাই হিচাপে। বিহুৱান এখন দি আৰু লাহেকৈ গধূলি অকণমান প্ৰগ্ৰেম চগ্ৰেমো দুই এটা কৰিব লাগিব, ৰাইজেও বিচাৰে। কিন্তু আগৰ সেই বিহুৰ মন নাই। তথাপিতো আমি জাতীয় উৎসৱ হিচাপে আমাৰ বিহুটোক আমি জীয়াই ৰাখিব লাগিব। আৰু মই এইটো সকলো অসমবাসীক মই অনুৰোধ জনাওঁ, বিহু পাতক, বিহু নেপাতিলে নহ'ব। আৰু বিহু পাতি জুবিনৰ যিখিনি গীত মাত আছে, সেই বিহু হওক, টোকাৰী হওক, আধুনিক যিমান জুবিনে গীত মাতবোৰ গাই থৈছিলে, সেই গীত মাতবিলাক ৰাইজে গাব লাগিব। তেতিয়াহে জুবিন জীয়াই থাকিব। নেকি দুয়োটাই মৰম চেনেহটো আমাক বা ৰাস্তাটো গান গাওঁ কেতিয়াবা দুয়োটাই লগ লাগিলে, বা সেইটো গান গাওঁ। তাৰ খুব ভাল পোৱা বিহু এটা আছিলে বাৰু, চেনাই বাখৰুৱা এই মোৰে মন মহিলি কোৰেতি পতে কিনো আশা দিলি ভালৰি বোলাওতে বুকুৰ জ্বলাই জ্বলাই এনেকে নথবি। জুবিন গাৰ্গৰ ন্যায় দাবী আৰু সমাধি ক্ষেত্ৰ সৰ্বাংগ সুন্দৰকৈ নিৰ্মাণৰ দাবী তুলিলে জয়ন্ত কাকতিয়ে। আমি প্ৰত্যেক বছৰে মই ঘৰত গৈ ৰাতি টিভি চাওঁ, বাধা হৈ যাওঁ। এইবাৰ সেইটো পৰিৱেশ নাই, তথাপিও আমি আগুৱাই যাব লাগিব আৰু দাদাক জীয়াই ৰাখিব লাগিব, চিষ্টাক জীয়াই ৰাখিব লাগিব। আৰু মোৰ চবলৈকে এটাই অনুৰোধ, যিখিনি কণ্ঠশিল্পীয়ে গীত পৰিৱেশন কৰি আছে, যাতে তেওঁলোকে চবেই লৈছেই, দাদাৰ গীত লৈছে, দাদাৰ গীত হওক,
প্ৰত্যেকখন ষ্টেজত দাদাৰ গীত হওক জুবিন হওক এইবিলাক বস্তু এতিয়া মিছ কৰা যায় কিন্তু উপায়ো নাই আমাৰ তেখেতৰ ইমানখিনি আছিলে তেতিয়া আমাৰ বস্তুটো ন্যায়টো যদি ভালকৈ হয় দাদাৰ পক্ষত যদি থাকে আৰু সমাধি ক্ষেত্ৰখন এখন আটল ধুনীয়াকৈ বিশ্ব দৰবাৰত জিলিকি থকাকৈ যদি পৰে সেইটো আমাৰ হয় জুবিন ক্ষেত্ৰত সেৱা জনাই ন্যায় দাবী কৰিলে কণ্ঠশিল্পী ভৃগু কাশ্যপে। অসমবাসীৰ প্ৰিয়তম সন্তান নোহোৱাকৈ এখন ৰাজ্যত কেতিয়াও বহাগ উদযাপন হ'ব নোৱাৰে। ৰঙালী এইবাৰ আমাৰ বাবে একদমেই বিশেষ নহয়। সেমেকা বহাগ সেৰেঙা বহাগ বুলি আমি কৈ আহিছোঁ, কৈ থাকিবই লাগিব অনাগত দিনত। আৰু এতিয়াই মাত্ৰ এটাই আমি আশাত ৰৈ আছোঁ যে অসমবাসীয়ে বিচৰা ধৰণে অসমৰ 3.5 কোটি জনসংখ্যাই বিচৰা ধৰণে যি ধৰণে ন্যায় বিচাৰিছে চৰকাৰৰ ওচৰত, চৰকাৰে যিমান ক'লেও যে 100% ন্যায় পাইছে বুলি আমি কেতিয়াও নকওঁ, কেতিয়াও মানি নলওঁ যে জুবিন দা আমি বিচৰা ধৰণে ন্যায় পাইছোঁ। গতিকে সেই ন্যায় জুবিন দাৰ প্ৰাপ্য, অসমবাসীৰ প্ৰত্যেকজন নাগৰিকৰ প্ৰাপ্য, বিশেষকৈ গৰিমাবোৰ প্ৰাপ্য। গতিকে যি চৰকাৰেই নাহক আমাৰ কোনো কথা নাই সেই চৰকাৰখনক লৈ পেলাই, মুঠতে অসমবাসীয়ে বিচৰা ধৰণে জুবিন দাক ন্যায় দিব লাগে, সেইখিনি আমাৰ প্ৰথম আৰু প্ৰাথমিক তথা শেষ কথা। জাপি আৰু গামোচা আগবঢ়াই জ্যেষ্ঠ কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰেও তুলিলে ন্যায়ৰ দাবী। কিন্তু জীৱন্ত হিচাপে আমি তেওঁক সদায় অনুভৱ কৰোঁ যেতিয়া আমি ছ'চিয়েল মিডিয়াত বা আমি মোবাইলত যেতিয়া চাওঁ তেওঁ গান সৃষ্টিৰাজি, জুবিন গাৰ্গ নাইতো অনুভৱ নহয়, বিশ্বাস কৰিব নোৱাৰোঁ যে জুবিন গাৰ্গ আমাৰ মাজত নাই। আমি ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যে জুবিন গাৰ্গে ন্যায় পাওক, আইনৰ ওচৰত আমি এইটো আবেদন জনাইছোঁ জুবিন গাৰ্গে যোনে এই অৱস্থালৈ লৈ গ'ল তেওঁলোকে উচিত শাস্তি পাওক, জুবিন গাৰ্গে ন্যায় পাবই লাগিব। গতিকে আজিৰ বিহুৰ দিনাখন সকলোতে বিহু যদিও হৈছে উদাস বিহু হৈছে আৰু সকলোৱে জুবিন গাৰ্গক ইয়াত স্থান দিছে। যোৱাকালিও মই দেখিছোঁ তেওঁ গামোচাখন লৈ তেনে অসমৰ প্ৰত্যেকটো সমস্যাক লৈ তেওঁ সৰব আছিলে। শিল্পীৰ সত্তা কি, শিল্পী কি একচুৱেলি জুবিন গাৰ্গে এষ্টাব্লিছ কৰি থৈ গ'ল। শিল্পী সেইজন যিজনে যিখন দেশত জন্ম হয় বায়ু পানী মাটি গোটেইবিলাকক লগত লৈ যিজন মানুহ কনচাৰ্ণ হয় সেয়ে একচুৱেলি শিল্পী, গান গালেই শিল্পী নহয়। জুবিনবিহীন বিহু কল্পনাৰো অগোচৰ। পহিলা বহাগৰ পুৱাই সেয়েহে ঢপলিয়াই জুবিন ক্ষেত্ৰ পালেগৈ অনুৰাগীসকলো। অসমবাসীৰ কাৰণে এইটো এটা বহুত দুখৰ কথা, কাৰণ বিগত বছৰবোৰত বহাগত জুবিনবিহীন আমি বহাগ মানে ভাবিবই নোৱাৰোঁ। সকলো মঞ্চতে জুবিনে মানে কি মঞ্চ শুৱনি কৰিছিল। আচলতে বেংগলোৰৰ পৰা আহিছোঁ আৰু জুবিন দা ঢুকোৱাৰ পিছত এইটো প্ৰথম আমাৰ জুবিন ক্ষেত্ৰলৈ অহা, আৰু জুবিন দা যে নাই এইটো এতিয়ালৈকে একেবাৰেই বিশ্বাস হোৱা নাই। আৰু তেওঁ সদায় আমাৰ মাজত থাকিব, যদিও তেওঁ নাই কিন্তু তেওঁৰ গানে তেওঁক জীয়াই ৰাখিব বুলি নহয়। গোটেই অসমবাসীৰ মনতে দুখ জুবিন দা বিহীন প্ৰথমটো বহাগ মানে কি ক'ব আৰু তাৰমানে কোনোমতে আমি নলবাৰীৰ পৰা আহিছোঁ, নলবাৰী গাঁও এৰিয়া ধৰি লওক, তাতে আমাৰ বিহু অনুষ্ঠান এইবাৰ পতা নাই, মানে জুবিন দাৰ শপতে পতা নাই। আৰু জুবিন দা যিদিনা ঢুকাইছিল সেইদিনাও জুবিন ক্ষেত্ৰত তালৈ আহিছিলোঁ, সেইদিনাও যিখিনি ভিৰ দেখিছোঁ সঁচাকৈ মানে এনেকুৱা দ্বিতীয় হয়তো অসমত কোনোদিন নহ'ব, হয়তো ভাৰতবৰ্ষতে দ্বিতীয়বাৰ নহ'ব, সেইটোৱে ভাবোঁ। আৰু এই অভাৱ কোনোদিন পূৰণ নহয় আমাৰ। পূৰ্বৰ দৰেই কপৌ ফুলিছে, নাহৰ ফুলিছে, বহাগ আহিছে। ইমানৰ পিছতো প্ৰাণৰ শিল্পীৰ অভাৱত আজি মনবোৰে হাহাকাৰ কৰিছে। বিহু মঞ্চবোৰত, ওজাগৰি নিশাবোৰত, বিহুসুৰীয়া গীতবোৰৰ মাজত কেৱল যেন জুবিনকে বিচাৰিছে। কাৰণ তেওঁ যে আমাৰ প্ৰাণৰ জুবিন। তেওঁ যে আমাৰ গানৰ জুবিন। মন যায় মোৰো মন যায়